এটা দি দিয়া উলি এটা উলি 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 আমি আমাৰ ইয়াৰ পৰা এখন সমাধান কৰিব লাগে আপোনালোকে लोग ने लास्ट की बात आज बहुत पावर जो इतनी बेस्ट तो अब देखिए आप इस समय इतने अनुराग को बोल सकते हैं हमें ना संभव सही पाम लेकिन अनुराग बेस्ट है अब जैसे भाई मंडल पोस्टर मैं देखी से तो सोकोगेटा सिनेकी करें सुंदर कारण भाई मंडल मोर सिनेकी के बारे में से तो तीर्थो सकिया से कि मंदिर भाई से मोहन जाए तो भाव सिनेकी वो তোৰলৈকে কৰিছিলে লোৱাটো চিনাকি মুখত কোন তাক মই হোৱাটছআপত ফটোখন কাটি ঘূৰাই দিছিলে লোৱাটো কোন কি কৈছে বিশ্বাসমা লোৱা নামটো আমক কিন্তু কাৰ ল'ৰা মই প্ৰমাণ আছে বিশ্বাসমা লোৱা বুলি ভাবিলোঁ মই গৈ থকা চিনাকি ল'ৰা গতিকে কোনোবা এটা হ'ব বহুত দেৰি গম পাইছোঁ যে কি মন লাগি আছে আমাৰ ইয়াত উপস্থিত 80% মাকে আছে 20% দেউতাক আছে জন্মতে যিটো ভাষা শিকোঁ সেইটো মাতৃভাষা তেওঁলোকে এটা সপোন আছিল কাৰোবাক আমি কেনেবাকৈ ক'ৰবাত প্ৰতিষ্ঠা কৰিব পাৰোঁ তেওঁ ডাক্তৰ হোৱা বা ইঞ্জিনিয়াৰ হোৱা প্ৰফেচৰ হোৱা টকা পইচা হোৱা সম্ভাৱনাটো যেতিয়ালৈকে আমাৰ মাক দেউতাকৰ মন মগজুত সোমাই থাকিব তেতিয়ালৈকে আমি নামলৈ বিচাৰি নাপাম কাৰণ তেওঁলোক মানুহ নহয় তেওঁলোকে এটা চিনাকি হৈ যায় যে তেওঁলোক ডাক্তৰ তেওঁলোক ইঞ্জিনিয়াৰ বা তেওঁলোক প্ৰফেচৰ সেই চিনাকিটো হৈ যায় তেওঁলোকৰ মানুহৰ চিনাকিটো নাথাকে কিন্তু অনুৰাগৰ যদি এটা চিনাকি থাকিব তেতিয়া এজন আৰ্টিষ্ট এটা শিল্পী আৰু এটা ভাল লাগিছে যে অনাদি কুমাৰ বৰঠাকুৰ এই পলাদৰ সেই সৰু পলাদটো গাই থাকে আমনি লাগি যায় পুৰস্কাৰ দি য'তে পাওঁ সঁচা কথা ক'লে আমনি লাগি যায় এইটো আহিলে কিমান কিতাই নতুন ল'ৰা ছোৱালী নাথাকে আৰু বেলেগ নাথাকে আমি বেলেগ বিচাৰিছোঁ আৰু বেলেগ বিচাৰি লাভ নাই ফাইনেলি অনাদিকে সেই পুৰস্কাৰটো দিব লগা হয় ফেচবুকত খবৰ আছে তাৰ কাম কাজ চাই থাকোঁ আজি দেখিছোঁ কি লখিমপুৰ আছে আজিনে কালি আছিলে নেকি কালি আছিলে লখিমপুৰ আকৌ আজি এই অঞ্চলৰ সকলোখিনি ৰাইজ প্ৰত্যক্ষভাৱে জড়িত আৰু তাৰ সাক্ষী হিচাপে মিছামৰা মহামাৰিত মন্দিৰ আমি এই মিছামৰা বৰ্তমান হায়াৰ ছেকেণ্ডেৰী আমি পঢ়ি থকা হাইস্কুল আছিল আমি ছাত্ৰ আছিলোঁ গতিকে এই গণনাট্য মন্দিৰৰ লগত আমাৰ এটা অন্তৰৰ সম্পৰ্ক আছে গতিকে মিছামৰা ৰাইজে
নাট্য চৰ্চাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বৰ্তমান বস্তুবাদী যুগতো বৰ্তাই ৰাখিছে। তাৰ বাবে আপোনালোক সকলোৰে ধন্যবাদৰ পাত্ৰ। আৰু বিশেষকৈ মোৰ খুব ভাল লাগিছে এইকাৰণেই আজি যে শিশুসকলে যি নাটক আজি ইয়াত উপস্থাপন কৰিব, প্ৰায় 14 দিনীয়া এটা কৰ্মশালাৰ অন্তত। আৰু এই অনুষ্ঠানটোৰ গুৰি ধৰিছে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। তাৰ লগতে মোৰ সহপাঠী নাট্যকৰ্মী যি যাৰ জীৱনটোৱে নাটকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ৰূপেশ্বৰ বৰাৰ সন্তান অনুৰাগ বৰাই। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মিছামৰাৰ ঐতিহ্যমণ্ডিত মিছামৰা গণনাট্য মন্দিৰ, খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী সংগঠন অৰ্কৰ সৌজন্যত আমি 1 তাৰিখৰ পৰা 14 জুলাই তাৰিখলৈকে আমি গ্ৰীষ্মকালীন এক নাট্য কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ 14 নম্বৰ দিনত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখন শিশু নাটক অনুৰাগ বৰা আৰু ভাস্কৰ গগৈ দ্বাৰা ৰচিত আৰু অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত এই নাটকখন আমি গণনাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত আজি মঞ্চস্থ কৰিছোঁ। 60জন কিশোৰ কিশোৰীক লৈ পেলাই এই নাটকখন আমি আয়োজন কৰিছোঁ। এই নাটকখনৰ মূল থিমটো হৈছে আমাৰ যোনটো নতুন প্ৰজন্ম সৰু কিশোৰসকলক আমি যিটো বোজা আমি দি দিছোঁ মাক বাপেকসকলে, সেই বোজাখিনিৰ পৰা আমি তেখেতসকলক কেনেকৈ মুক্ত কৰিব পাৰোঁ, এখন ভাল সমাজ আমি কেনেকৈ গঢ়িব পাৰোঁ, সেই নাটকখনৰ এটা মূল বিষয়বস্তু। আৰু আমিও সেইকাৰণে আজি ওলাই আহিছোঁ, আমি সকলো মানুহ ওলাই আহিছোঁ। আমাৰ দেখিছোঁ আমি মানুহ ডাঙৰ হৈছে কিন্তু আমাৰ সমাজখন সদায় সৰু হৈ গৈ আছে। মানুহ ডাঙৰ হৈছে কিন্তু সমাজ সদায় সৰু হৈছে। আমি সকলো ওলাই আহিব লাগিব। এনেকুৱা নাট্য কৰ্মশালাই হওক, এনেকুৱা সামাজিক কিছুমান আমি কাম কৰি থাকিলে আমাৰ সমাজখন সদায় উন্নতিৰ মুখে আগবাঢ়ি গৈ থাকিব। হয়, আমাৰ মিছামৰাৰ এটা অন্যতম সাংস্কৃতিক অনুষ্ঠান গণনাট্য মন্দিৰ, খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্কৰ সহযোগত যোৱা 1 জুলাইৰ পৰা গ্ৰীষ্মকালীন যিটো বন্ধ আছিল, বন্ধৰ লগত সংগতি ৰাখি আমি 14 দিনীয়া এটা নাট্য কৰ্মশালাৰ আয়োজন কৰিছিলোঁ হওক। আৰু আজি তাৰ 14 অৰ্থাৎ 14 নম্বৰ দিন। আৰু এই 14 নম্বৰ দিনটোত আমি এখন নাটক মঞ্চস্থ কৰিছোঁ। নাটকখনৰ নাম হৈছে আকাশৰ ৰং বিচাৰি যাওঁ। আৰু এই নাটকখনৰ আৰু আমাৰ সামগ্ৰিক যিটো কৰ্মসূচীটোৰ লগত এজন আমাৰ অঞ্চলৰে বিশেষ অভিনেতা বুলি কৈছোঁ, কাৰণ ভাইমন দা চিনেমাখনৰ জৰিয়তে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে। জুনিয়ৰ ভাইমন খ্যাত অনুৰাগ বৰাই প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু আজি সেই নাটকখন মঞ্চস্থ হৈছে। আমাৰ সমগ্ৰ মিছামৰা অঞ্চলৰ 53জন শিশুৱে অংশগ্ৰহণ কৰিছে। প্ৰথম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমি সামগ্ৰিকভাৱে এই প্ৰশিক্ষণ কাৰ্যসূচীটোৰ আয়োজক হিচাপে সুখ অনুভৱ কৰিছোঁ, ভাল পাইছোঁ। আমি আমাৰ নতুন প্ৰজন্মক অন্ততঃ কিবা এটা শিকাব পাৰিছোঁ আৰু সেইকাৰণে তোমালোকেও আহিছা, তোমালোককো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মানে কি হৈছে, মিছামৰা আমাৰ এই অঞ্চলটোত নাটকৰ চৰ্চাটো আগৰ পৰাই আছিল যদিও মাজতে বহুখিনি স্থবিৰতা আহি গ'ল। আৰু নাটকৰ যিটো এতিয়া ধাৰা বা নতুন নাটকৰ যিটো ধাৰা, এই ধাৰাটোৰ লগত আমাৰ এই অঞ্চলটোৰ এটা যোগসূত্ৰ বিচ্ছিন্ন হ'ল বুলি ক'ব লাগিব। বহুখিনি ক্ষেত্ৰত আমি সেই ক্ষেত্ৰৰ পৰা আঁতৰি থকা নিচিনা হৈছে। গতিকে আমি ভাবিছোঁ যে এই নতুন প্ৰজন্মৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী, তাহাঁতৰ এই নাট্য ক্ষেত্ৰখনত আগবাঢ়ি যাব পৰাকৈ কিছু প্ৰাথমিক জ্ঞান বা তেওঁলোকৰ যিটো নাটক কৰাৰ প্ৰতি যিটো ধাউতি লাগে, সেইটো অকণমান কেনেকৈ আমি তেওঁলোকক জগাব পাৰোঁ আৰু সেই প্ৰচেষ্টা হাতত লৈ প্ৰথম এই নাট্য চৰ্চা আমাৰ
এই নাটকৰ কৰ্মশালাৰ জৰিয়তে আজি এই নাটকভাগ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। নাটক দুখনৰ কি নাম? নাটকখনৰ নাম হৈছে আকাশৰ ৰং বিচাৰি। আকাশৰ ৰং বিচাৰি অনুৰাগ বৰাই আৰু ভাস্কৰ জ্যোতি গগৈ দুয়োজনেই ডিব্ৰুগড় ইউনিভাৰ্চিটি থিয়েটাৰ আৰ্টছৰ পৰা তেওঁলোকে পাছ আউট। তেওঁলোকে দুজনে নাটকখন লিখিছে আৰু অনুৰাগ বৰাই পৰিচালনা কৰিছে নাটকখন। গতিকে এই অঞ্চলটোত বহুখিনি আপোনালোকে জানে যে বহু অসুবিধা, আমাৰ এটা সম্পূৰ্ণ এটা ৱেল ইকুইপ আমাৰ প্ৰেক্ষাগৃহৰ অভাৱ বা বিভিন্ন অভাৱ। গতিকে তাৰ মাজতো আমি নাটকভাগ আমি এনেকৈ আজি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আশা ৰাখিছোঁ যে ভৱিষ্যত দিনত আমাৰ এই প্ৰায় 50টাৰ অধিক 55টা ল'ৰা ছোৱালী আমি জড়িত কৰি নাটকখন আজি মঞ্চস্থ কৰা হৈছে। গতিকে ভৱিষ্যত দিনত আমি আৰু নতুন নতুন পৰিকল্পনা আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম।